আমি 600 টকাত দুযোৰ কাপোৰ দিব লাগিব আৰু যিমানেই পলিষ্টাৰ কমাই যাম তিমানেই মোৰ খৰচটো বেছি হ'ব। আপোনালোকে চাই লওক কি বুলি লিখা আছে। বাৰু ঠিক আছে, আমাৰ ল'ৰা ছোৱালীখিনি এইখিনি সাধাৰণ স্কুলত পঢ়া আৰু সাধাৰণ এযোৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ অহা যোৱা কৰিব। 30% কটনৰ কাপোৰ হ'লেও একো কথা নাই, আমাৰ ল'ৰা ছোৱালীখিনিয়ে গৰমতে থাকিব পাৰিব। কিন্তু আপুনি পাৰিবনে নোৱাৰে? প্ৰথম আপুনি উত্তৰ দিয়ক। আপুনি 30% কটনৰ কাপোৰ পাছত এইখিনি পলিষ্টাৰ কাপোৰ পিন্ধি আপুনি থাকিব পাৰিবনে নোৱাৰে? 2 নম্বৰ কথা, আপোনাৰ ল'ৰা ছোৱালীয়ে 100% কটনৰ কাপোৰ পিন্ধাৰ পাছতো AC ৰুমত বহি থাকিব, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে 30% কটনৰ কাপোৰ, তাৰ পাছত এইখিনি গোটেইখিনি পলিষ্টাৰ কাপোৰ। ঠিক আছে, আমাৰ ল'ৰা ছোৱালীখিনিয়ে পিন্ধি থাকিব পাৰিব, আপোনাৰ ল'ৰা ছোৱালীয়ে কিন্তু পাৰে না নোৱাৰে সেইটো কমেণ্ট কৰি ক'বচোন। 2 নম্বৰ কথা, আমাৰ ল'ৰা ছোৱালী নহয়, আপোনালোকৰ ল'ৰা ছোৱালীখিনি ল'ৰা ছোৱালী। আপুনি পকেটৰ পইচাৰ কথা কৈছে, আপুনি পকেটৰ পইচা দিব নালাগে, আমাৰ পইচা আমাক দিব। 1 নম্বৰ কথা, তেল, নিমখ, দাইল, চেনিৰ পৰা পেট্ৰল, ডিজেল আৰু আমাৰ ৰান্ধনীশালৰ গেছৰলৈকে আপোনালোকে দাম লৈছে। এতিয়া আপোনালোকৰ পইচা কেনেকৈ হ'ল? সেইখিনি আমাৰ পইচা, আমি দিয়া পইচাই আপোনালোকে মাছৰ তেল মাছতে ভাজি আছে, গম পাইছেনে? আৰু এটা কথা, ইয়াত আপুনি কৈছে 30% কটনৰ কাপোৰ আছেনে নাই? ইয়াত 30% নালাগে, 20%, 10% ইয়াত কটনৰ কাপোৰ নাই। কাৰণ কিয় জানেনে? আমি গাঁৱলীয়া মানুহ, তাঁত বব জানো, বোৱা চাদৰ আৰু কিনা চাদৰ চিনি পাওঁ। 2 নম্বৰ কথা, কটনৰ ব্লাউজ আৰু এইটো কি বুলি কয় পলিষ্টাৰ কাপোৰ চিনি পাওঁ। 1 নম্বৰ কথা, আমাৰ ল'ৰা ছোৱালীখিনি সাধাৰণ একো নাই, এনেকৈয়ে যাব, আপোনালোকে যি দিছে তাকেই। আৰু আপোনালোকে এটা কথা কওক, 600 টকাত দুযোৰ কাপোৰ দিয়াতকৈ 600 টকাত এযোৰ কাপোৰ দিয়ক। 2 নম্বৰ কথা, আপোনালোকে হয়তো চাগে গেঞ্জিটো 600 টকাত নিপিন্ধে, 1000 টকা গেঞ্জি পিন্ধে। আমাৰ ল'ৰা ছোৱালীক 600 টকাত কিয় দুযোৰ কাপোৰ দিব লাগিছে? 600 টকাত এযোৰ কাপোৰ দিয়ক, এযোৰ কাপোৰ দিলেইতো আমাৰ কাৰণে বহুত। 1 নম্বৰ কথা, আপোনালোকে ইয়াত 30% হয়তো কটনৰ কাপোৰ দিয়া নাই, এইটো আমি পলিষ্টাৰ কাপোৰ নে এইটো বেলেগ কিবা কাপোৰ আমি চিনি পাওঁ। আমি গাঁৱলীয়া মানুহ, তাত বৈ থাকোঁ। আপোনালোকে যেনেকৈ মোৰ আগৰ ভিডিঅ'টোত মৰম চেনেহেৰে উপচাৰি দিছিলে, কমেণ্টৰ ওপৰত কমেণ্ট কৰিছিলে, এইটোতো কৰিবচোন। আমাৰ মন্ত্ৰী MLA-খিনিয়ে এটা গেঞ্জিৰ দামে হয়তো চাগে 1000 টকা পিন্ধে, আমাৰ LP স্কুলৰ ল'ৰা ছোৱালীখিনি চোলাৰ দুযোৰ কাপোৰত 600 টকা দিছে। বাহ, কিমান ধুনীয়া, বহুত ধুনীয়া। আপোনালোকক এটা কথা কওঁ, পাৰিলে নিদিলেও হ'ব, আমাৰ ল'ৰা ছোৱালীখিনিক পাৰিলে আমি যেনেকৈ নেকি হওক সৰু সৰু স্পৰ্টিং এটা হ'লেও পিন্ধাই পঠিয়াম। যদিহে আপোনালোকে দিব নোৱাৰে কৈ দিব যে আমি নিদিওঁ। কিন্তু ছোৱালীজনীক আমি যদি কওঁ যে এযোৰ বেলেগ এটা চোলা চিলাই দিওঁ বা বেলেগ এটা পিন্ধি যায় স্পৰ্টিং বুলি ক'লে, স্কুলত বাইদেউহঁতে মাৰিব, স্কুলত এনেকুৱা পিন্ধি গ'লে গালি দিব। সেইকাৰণে আমি এইটোহঁতে পিন্ধি যাব নিদিওঁ, উপায় নাইকিয়া। ছোৱালীজনীক ক'লোঁ কি হাতখন কাটি দিওঁ, ছোৱালীজনীয়ে ক'ব কি নালাগে কাটি দিবলৈ। 1 নম্বৰ কথা, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এনেকুৱাবোৰ ভিডিঅ'।